Welcome to English Learning Academy. আজি মই নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম নামৰ লেসনটোৰ ওপৰত আৰু গেপ এটা ওৰাল কম্প্ৰিহেনশন চেকৰ কোৱেশ্চন এনসাৰ আলোচনা কৰিবলৈ লৈছো। তো বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টোত মই সকলোবোৰ কোৱেশ্চন এনসাৰ ওৰাল কম্প্ৰিহেনশন চেক আৰু thinking about the text or যিখিনি কোৱেশ্চন এনসাৰ আছে আটাইকেইটা আলোচনা কৰিবলৈ যত্ন কৰিম। আগতে মই কেইবাটাও ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম নামৰ লেসনটোৰ ওপৰত। কোনোবাই যদি সেই ভিডিঅ'কেইটা চোৱা নাই সেই ভিডিঅ'কেইটা চাই ল'ব আৰু তাত বহুকেইটা এডিশ্যনেল কোৱেশ্চন এনসাৰ আৰু ওৰাল কম্প্ৰিহেনশন চেকৰ কোৱেশ্চন এনসাৰ আলোচনা কৰা আছে। সেইবোৰ বহীত লিখি লৈ যদি কোনোবা ক্লাছ 10ৰ ছাত্ৰ বা ছাত্ৰী এজনীয়ে সেইবিলাক যদি মুখস্থ কৰি লয় মই 100% শিওৰ দি ক'ব পাৰিছোঁ সেইবোৰ পৰীক্ষাত কমন আহিব সেইবোৰৰ ভিতৰতে। বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম ওৰাল কম্প্ৰিহেনশন চেক কোৱেশ্চন এনসাৰ্স। নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম ওৰাল কম্প্ৰিহেনশন চেক কোৱেশ্চন এনসাৰ্স। Number 1 question legisu. Question number 1 of the essay. What do the military generals do? How has their attitude changed and why? What do the military generals do? মানে military generals সকলে কি কৰিছে কোন দিনাখন কি কৰিছে একচুয়ালি এটো শপথ গ্ৰহণ অনুষ্ঠানৰ দিনাখন military general সকলে কি কৰিছিল। মিলিটাৰী জেনেৰেল মানে ইয়াত বহিছে যে সাউথ আফ্ৰিকাৰ ডিফেন্স ফোৰ্সৰ যিবিলাক উচ্চপদস্থ বিষয়া আৰু পুলিচৰ যিবিলাক উচ্চপদস্থ বিষয়া সেইসকলে কি কৰিছিল। তো এনসাৰ হ'ব the military generals saluted Mandela and pleaded their loyalty to the democracy and the new government that had been freely and fairly elected. তো কি কৰিছে নেলসন মেণ্ডেলাই মিলিটাৰী জেনেৰেল সকলে কি কৰিছে নেলসন মেণ্ডেলাকে saluted Mandela and pleaded their loyalty to the democracy আৰু হিয়তৰ গণতন্ত্ৰৰ প্ৰতি যিটো দায়বদ্ধতা তাৰ প্ৰতি কি কৰিছে দায়বদ্ধতা স্বীকাৰ কৰিছে and the new government আৰু নতুন চৰকাৰখনৰ প্ৰতি যি দায়বদ্ধতা হেতু স্বীকাৰ কৰিছে that had been freely and fairly elected যিখন চৰকাৰ মুক্তভাৱে বা স্বাধীনভাৱে আৰু সুন্দৰকৈ কি কৰা হৈছে নিৰ্বাচন কৰা হৈছে। নেক্সট কোৱেশ্চন হাউ হ্যাজ देयर এটিটিউড চেঞ্জড এণ্ড why? হিয়তৰ এটিটিউড কিয় পৰিৱৰ্তন হৈছে আৰু কিয়। এটিটিউড মানে ভাৱভংগী। The military general's attitude has changed because of the struggles and sacrifices put in by many patriots of South Africa. কাৰণ South Africa বহুত দেশপ্ৰেমীকে সংগ্ৰাম কৰি আৰু sacrifice কৰি মানে ত্যাগ স্বীকাৰ কৰি হেদিনাখন কি কৰিছে সিহঁতে South Africa The military general's attitude has changed. Military general সকলৰ attitude মানে ভাৱভংগীৰ পৰিৱৰ্তন হৈছে because of the struggles and sacrifices put in by many patriots of South Africa. কাৰণ South Africa বহুত দেশপ্ৰেমীকে বহুত সংগ্ৰাম আৰু ত্যাগ স্বীকাৰ কৰি হেদিনাখন জয়ৰ মুখ দেখিবলৈ সক্ষম হৈছে। These struggles not only ensured the freedom of South Africa, সেই সংগ্ৰামবোৰে কেৱল হেদিনাখন সাউথ আফ্ৰিকাৰ যে স্বাধীন সেইটো নিশ্চিত কৰা নাছিল but also brought a great change of their attitude আৰু হেদিনাখন কি কৰিছিল মিলিটাৰী জেনেৰেল সকলৰ কি আনিছিল এটা ডাঙৰ পৰিৱৰ্তন আনিছিল। Next question legisu. Next question number 2. Why are two national anthems sung?
কিয় দুটা ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিল নাইবা এই কোশ্চেনটো অনেক ধৰণে থাকিব পাৰে why are two national anthems sung on the day of inauguration শপত গ্ৰহণ অনুষ্ঠানৰ দিনাখন কিয় দুটা ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিল নাইবা এনেকুৱা ধৰণে কোশ্চেনটো থাকিব পাৰে যে why are two national anthems sung on the occasion of the swearing in ceremony of the first democratically elected government of South Africa যিখন শপত গ্ৰহণৰ কি হৈছিল অনুষ্ঠান হৈছিল যিখন আছিল ফাৰ্ষ্ট গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন চৰকাৰ সেই চৰকাৰখনৰ যিখন কি শপত গ্ৰহণ অনুষ্ঠান আছিল সেই শপত গ্ৰহণ অনুষ্ঠানত কিয় দুটা ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিল তো এনসাৰ হ'ব two national anthems are sung because there are two main races or there are two main communities or races the whites and the blacks কাৰণ দুটা ৰাষ্ট্ৰীয় সংগীত গোৱাইছিল কাৰণ কি আছিল সাউথ আফ্ৰিকাত সাধাৰণতে বিশেষকৈ কি আছিল দুটা কমিউনিটিৰে কি আছিল মানুহ আছিল দুটা কমিউনিটি বা ৰেচেছৰ বা জাতিৰ কি আছিল মানুহ আছিল সেই দুটা হল the whites মানে বগা আৰু কি the blacks kola besides in order to give equal honor and recognition to all two national anthems are sung ইয়াৰ উপৰিও দুটা গ্ৰুপকে সমান সম্মান আৰু স্বীকৃতি দিয়াৰ বাবে দুটা ৰাষ্ট্ৰীয় সংগীতে কি কৰা হৈছিল গোৱা হৈছিল নেক্সট কোশ্চেন লৈ আইছো 3 নম্বৰ দিয়া আছে How does Mandela describe the system of government in his country in the first decade of the 20th century? বিংশ শতিকাৰ প্ৰথম দশকত ফাৰ্ষ্ট ডিকেড মানে প্ৰথম দশকত নেলসন মেণ্ডেলাই কেনেকে শাসন পদ্ধতি চৰকাৰৰ শাসন পদ্ধতিকে বৰ্ণনা কৰিছে So answer of Mandela describes that in the first decade of the 20th century Mandela বৰ্ণনা কৰিছে যে বিংশ শতিকাৰ প্ৰথম দশকত কি হৈছে the whites of South Africa মানে সাউথ আফ্ৰিকাৰ বগা মানুহসকল past of their differences সিহঁতে কি কৰিছিল জাতিগতভাৱে কি কৰিছিল বা বৰ্ণগতভাৱে সাউথ আফ্ৰিকাৰ মানুহবোৰক কি কৰিছিল বিভাজন কৰিছিল They built a system of racial domination against the black people of their own land. আৰু হিহঁতে কি কৰিছিল এটা বৰ্ণ বৈষম্যগতভাৱে হিহঁতে কি কৰিছিল এটা শাসন চলাইছিল সাউথ আফ্ৰিকাৰ মানে কোনে দে মানে ইয়াত বগা মানুহসকলে কলা মানুহসকলৰ ওপৰত নেক্সট কোশ্চেন লিখিছো Next question दिया से how does Mandela describe the system of government in his country in the final decade of the 20th century प्रथम यार আগৰ কোশ্চেনটো আছিল ফার্স্ট ডিকেডত বিংশ শতিকাৰ প্ৰথম দশকত আৰু ইয়াৰ পিছৰ কোশ্চেনটো মানে এই কোশ্চেনটো আছে বিংশ শতিকাৰ ফাইনাল ডিকেডত মানে লাষ্টৰ 10 বছৰত তো মেণ্ডেলা বিংশ শতিকাৰ লাষ্টৰ যেটো কি আছিল 10 বছৰ সেই 10 বছৰত কেনেকুৱা শাসন পদ্ধতিৰ কথা বৰ্ণনা কৰিছে Answer Mandela describes that in the final decade of the 20th century the system of racial domination against the blacks had been overturned forever Nelson Mandela কৈছে যে বিংশ শতিকাৰ শেষৰ দশকত কি হৈছিল যে বগাসকলৰ যি racial domination মানে যেটো মানে অত্যাচাৰ মানে কলাসকলৰ ওপৰত যেটো অত্যাচাৰ সেই অত্যাচাৰটো কি হৈছিল অন্ত পৰিছিল চিৰদিনৰ বাবে and replaced by one that recognized the rights and freedom of all people regardless of the color of their skin আৰু এই বিংশ শতিকাৰ শেষৰ দশকত কি হৈছিল নেলসন মেণ্ডেলাৰ শাসনতে সাউথ আফ্ৰিকাখন আহিছিল আৰু তাতে সাউথ আফ্ৰিকাৰ প্ৰত্যেকজন মানুহে বা সকলোৱে সিহঁতৰ যি অধিকাৰ আৰু স্বাধীনতা কোনো বৰ্ণ বৈষম্য নোহোৱাকৈ সিহঁতে কি কৰিব পাৰিছিল উপভোগ কৰিব পাৰিছিল নেক্সট 5 নম্বৰ কোশ্চেন লৈ গৈছো 5 নম্বৰ কোশ্চেন দিয়া আছে what does courage mean to Mandela মতে সাহস কি
Answer: by courage Mandela means not the lacking of a fear but the triumph over it. By courage Mandela means how দ্বাৰা Mandela বুজিছে যে not the lacking of fear তাত কোনো কি সাহসত কোনো কি ভয়ৰ অনুপস্থিতি নাথাকিব মানে সাহসত কি থাকিব লাগিব ভয় থাকিব লাগিব but the triumph over it কিন্তু সেই ভয়ক কি কৰিব লাগিব জয় কৰিব লাগিব according to Mandela মতে a brave man is not one who does not feel afraid Mandela মতে সাহসী মানুহ এজন তেওঁ নহয় যিয়ে ভয় অনুভৱ নকৰে but one who conquers that fear কিন্তু যিয়ে সেই ভয়ক জয়ী কৰে তেওঁ সাহসী মানুহ next question লৈ আহিছো 6 number দিয়া আছে which does he মানে ইয়াত কাক বইছে কোশ্চেনটো এনেকা আহিব হি নাহে Mandela আহিব which does Mandela think is natural to laugh or to hate Mandela কাক প্ৰাকৃতিকগত বুলি ভাবিছে বা কৈছে to laugh মৰম কৰা or to hate নে ঘৃণা কৰা মৰম কৰা নে ঘৃণা কৰা এই দুটাৰ ভিতৰত কোনটো Mandela প্ৰাকৃতিকগতভাৱে অহা বুলি কৈছে which does Mandela think is natural to laugh or hate Mandela কাক প্ৰাকৃতিকগতভাৱে অহা বুলি ভাবিছে মৰম কৰা নে ঘৃণা কৰা তো answer কি হ'ব Mandela thinks that love comes more naturally to the human heart than its opposite hatred Mandela কৈছে বা Mandela ভাবিছে যে love comes more naturally to the human heart মৰম চেনে মানুহৰ অন্তৰত প্ৰাকৃতিকগতভাৱে আহে than its opposite hatred মানে ঘৃণাতকৈ তো Mandela কি কৈছে যে মৰম চেনে এই দুটাৰ ভিতৰত এই লাভটো মানে মৰম চেনে মানুহ অন্তৰত প্ৰাকৃতিকগতভাৱে অহা বুলি ভাবিছে নেক্সট কোশ্চেন লৈ আহিছো 7 নম্বৰ দিয়া আছে খুব ইম্পৰ্টেন্ট কোশ্চেন বাৰে পৰীক্ষাত আহি থাকে what twin obligations does Mandela mention Mandela কোন twin obligations ৰ কথা কৈছে twin obligations মানে যমজ what twin obligations does Mandela mention মানে Mandela কোন what twin obligations does Mandela mention Mandela twin মানে যমজ মানে দুটা কোন দুটা obligations মানে করণীয় কর্তব্য বা দায়িত্ব Mandela কোন দুটা দায়িত্ব বা কর্তব্যৰ কথা উল্লেখ কৰিছে নাইবা এই কোশ্চেনটো অনেক ধৰণে আহে ইন লাইফ এভৰি ম্যান হ্যাজ টুইন অব্লিগেশনস যে জীৱনত প্ৰত্যেকজন মানুহৰ কি আছে দুটা কৰ্তব্য বা দায়িত্ব আছে what twin obligations does Mandela mention Mandela কোন দুটা অব্লিগেশনৰ কথা উল্লেখ কৰিছে answer the twin obligations that Mandela mentions are Mandela উল্লেখ কৰা যমজ obligations দুটা বা দায়িত্ব বা কর্তব্য দুটা হল number 1 obligations to his family to his parents to his wife and children তো প্রথম কোনটো যে তেওঁৰ পৰিয়ালক চোৱাচিতা কৰা বা পৰিয়ালৰ প্ৰতি দায়িত্ব মাক দেউতাকৰ প্ৰতি দায়িত্ব কইনাকৰ প্ৰতি দায়িত্ব আৰু ল'ৰা ছোৱালীৰ প্ৰতি দায়িত্ব আৰু পিছৰটো হল obligations to his people মানে তেওঁৰ মানুহৰ প্ৰতি দায়িত্ব সম্প্ৰদায়ৰ প্ৰতি কমিউনিটি মানে সম্প্ৰদায়ৰ প্ৰতি দায়িত্ব এণ্ড হিজ কান্ট্ৰি আৰু তেওঁৰ কি দেশৰ প্ৰতি থকা দায়িত্ব এজ এ হল তো এই দুটা টুইন অব্লিগেশনছৰ কথা কি উল্লেখ কৰিছে নেক্সট 8 নম্বৰ লৈ আহিছো 8 নম্বৰ দিয়া আছে what did being free mean to Mandela as a boy and as a student মানে এজন লৰা হিচাপে নাইবা এজন স্টুডেন্ট হিচাপে Mandela কি স্বাধীন বুলি স্বাধীনতাৰ কথা কৈছে এজন লৰা হিচাপে আৰু এজন স্টুডেন্ট হিচাপে মানে এজন ছাত্ৰ হিচাপে Mandela কি স্বাধীনতাৰ কথা কৈছে how does he contrast these transitory freedoms with the basic and honorable freedom Mandela কেনেকে
এই দুটাক কি কৰিছে হাউ ডাজ হি কন্ট্ৰাষ্ট তেওঁ কেনেকে কি কৰিছে তুলনা কৰিছে দিস ট্ৰানজিটৰি ফ্ৰীডমস মানে খন্তিকিয়া স্বাধীনতা উইথ দা বেসিক এণ্ড অনাৰেবল ফ্ৰীডমস মানে প্ৰাথমিক আৰু সন্মানীয় স্বাধীনতা মেণ্ডেলাই কেনেকৈ যে ট্ৰানজিটৰি ফ্ৰীডমছক মানে খন্তিকিয়া স্বাধীনতাক মৌলিক বা প্ৰাথমিক আৰু সন্মানীয় স্বাধীনতাৰ লগত তুলনা কৰিছে তো এনসার ইয়ার एक्चुअली তিনিটা কোশ্চেন আছে তো প্রথম কি আছে হোয়াট ডিড বিং ফ্রি মিন টু ম্যান্ডেলা এজ এ বয় তার পিছত আছে এজ এ স্টুডেন্ট তো এজ এ বয় Mandela wanted freedom to run in the field, to swim in the clear stream, to roast mealies and to ride off the slow moving bulls. তো লড়াই হিসাবে ম্যান্ডেলাই কি কি স্বাধীনতা বিচাৰিছিল যে পথাৰতে দৌৰি ফুৰা তাৰ পিছত সুইম ইন দা ক্লিয়াৰ ষ্ট্ৰীম মানে ক্লিয়াৰ ষ্ট্ৰীম মানে পৰিষ্কাৰ পৰিচ্ছন্ন ষ্ট্ৰীমত মানে নিজৰাত হাতৰি ফুৰা টু roast mealies তাৰ পিছত আহাৰ হেকা বা প্ৰস্তুত কৰা এণ্ড টু ৰাইড অফ দা স্লো মুভিং বুলছ আৰু কি মানে ধীৰ গতিত চলন্ত হাড়গুৰুৰ ওপৰত উঠা তেওঁ কি স্বাধীনতাৰ কথা কৈছে এজন লৰা হিচাপে তাৰ পিছত কোশ্চেনটো এজ এ ষ্টুডেন্ট হিচাপে তেওঁ কেনেকুৱা স্বাধীনতা বিচাৰিছে বাট এজ এ ষ্টুডেন্ট কিন্তু এজন ছাত্ৰ হিচাপে হি ওয়ান্টেড ফ্ৰীডম অনলি ফৰ হিমসেলফ তেওঁ কেৱল নিজৰ স্বাধীনতাৰ কথাই তেওঁ কি বিচাৰিছিল the transitory freedoms of being able to stay out at night hey স্বাধীনতা তেওঁ কেনে hey স্বাধীনতাটো তেওঁ কি বুলি কৈছে ট্ৰানজিটৰি মানে খন্তিকিয়া স্বাধীনতা বুলি কৈছে of being able to stay out at night যাতে তেওঁ ৰাতি বাহিৰত থাকিব পাৰে তাৰ স্বাধীনতা বিচাৰিছে read what he pleased যিটো পঢ়ি তেওঁ আনন্দ পায় সেইটো পঢ়াৰ যাতে পঢ়িব পাৰে তাৰ স্বাধীনতাৰ কথা বিচাৰিছে and go where he chose আৰু তেওঁ য'ত যাব বিচাৰে তাত যাতে যাব পাৰে তাৰ স্বাধীনতাৰ কথা বিচাৰিছে next question je how does he mane yat Mandela contrast Mandela কেনেকৈ transitory freedoms of the basic and honorable freedom লগত তুলনা কৰিছে Mandela contrast these transitory freedoms with the basic and honorable freedoms by saying that the basic and honorable freedoms enabled the people to live with dignity and respect Mandela কি কৰিছে Mandela contrast these transitory freedoms Mandela এই খন্তিকিয়া বা কিছু সময়ৰ বাবে যেটো স্বাধীনতা সেই স্বাধীনতা ব্ৰক কি কৈছে with the basic and honorable freedoms basic মানে প্ৰাথমিক আৰু সন্মানীয় স্বাধীনতাৰ লগত কি কৰিছে তুলনা কৰিছে by saying কৈ that যে the basic and honorable freedoms basic আৰু honorable freedom মানে প্ৰাথমিক আৰু সন্মানীয় স্বাধীনতা enable to the people to live এজন মানুহসকলক কি কৰে এই basic and honorable freedoms মানে স্বাধীনতাই মানুহবোৰক কি কৰে সক্ষম কৰি তোলে to live with dignity and self respect যাতে মানুহবোৰে কি সন্মানৰ সৈতে মৰ্যাদাৰ সৈতে ডিগনিটি মানে মৰ্যাদা আৰু আত্ম সন্মানৰ সৈতে যাতে যে থাকিব পাৰে বা বসবাস কৰিব পাৰে এই কথা কৈছে নেক্সট কোশ্চেন লৈ আইছো নেক্সট কোশ্চেন দিয়া আছে 9 নম্বৰ does Mandela think the oppressor is free why not Mandela oppressor মানে যিসকল মানুহে অইন মানুহৰ স্বাধীনতা কাঢ়ি লয় নাই বা যিসকল মানুহে অইন মানুহক কি কৰে অত্যাচাৰ কৰে সেইসকল মানুহ মেণ্ডেলাই ফ্ৰী বুলি ভাবিছেনে বা স্বাধীন বুলি ভাবিছেনে why কিয় আৰু why not মানে কিয় ভাবা নাই Mandela does not think the oppressor is free Mandela যিসকল মানুহ আন মানুহক অত্যাচাৰ কৰে তেওঁলোকক কি বা উৎপীড়ক সকলক অপ্ৰেছৰ বুলি কলে উৎপীড়ক বুজায় অসমীয়াত Mandela does not think the oppressor is free
মেণ্ডেলাই উৎপীড়কসকলক বা যিসকল মানুহে আন মানুহক টৰ্চাৰ কৰে তেওঁলোকক স্বাধীন বুলি কোৱা নাই বিকজ কাৰণ তেওঁৰ মতে এ ম্যান হু টেক্স এৱে এনাদাৰ ম্যানছ ফ্ৰীডম ইজ এ প্ৰিজনাৰ অফ হেট্ৰেড মেণ্ডেলাৰ মতে যে কোনো মানুহ যদি অইন মানুহৰ স্বাধীনতা কাঢ়ি লয় তেওঁ হল কি খুবেই ঘৃণাৰ পাত্ৰ বা তেওঁ খুবেই নিন্দনীয় বা ঘৃণনীয় নেক্সট কোৱেশ্চনলৈ আহিছো একেটা আছিল ওরাল কম্প্রিহেনশন চেকৰ কোৱেশ্চন আনসাৰ এতিয়া আমি থিংকিং এবাউট দ্য টেক্সটৰ কেইবাটাও ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰিম Number 1 লৈ আহিছো number 1 দিয়া আছে যে why did such a large number of international leaders attend the inauguration শপত গ্ৰহণ অনুষ্ঠানত কিয় a large number of international leaders মানে এটা বিশাল আকৃতিৰ বা এটা বিশাল সংখ্যক বা বহুত সংখ্যক অন্তৰাষ্ট্ৰীয় নেতাসকল Why did such a large number of international leaders attend the inauguration? শপত গ্ৰহণ অনুষ্ঠানত কিয় তেনে ধৰণৰ এটা ডাঙৰ সংখ্যক বা বহুত সংখ্যক অন্তৰাষ্ট্ৰীয় নেতা অংশগ্ৰহণ কৰিছিল বা উপস্থিত আছিল What did it signify the triumph of কিহৰ victory বা বিজয় আছিল What did it signify the triumph of মানে কিহৰ victory বা বিজয় আছিল Answer Such a large number of international leaders attended the inauguration to pay their respects to the new government. নতুন চৰকাৰখনক হিয়তৰ সন্মান জনোৱাৰ বাবে ইমান সংখ্যক অন্তৰাষ্ট্ৰীয় নেতাৰ কি হৈছিল ভিৰ হৈছিল বা সেই অন্তৰাষ্ট্ৰীয় নেতাসকল কি কৰিছিল শপত গ্ৰহণ অনুষ্ঠানত কি হৈছিল উপস্থিত হৈছিল তাৰপিছত নেক্সট কোৱেশ্চন It signified the triumph of human freedom and democracy. কিহৰ প্ৰতীক আছিল It signified the triumph মানে বিজয়ৰ প্ৰতীক আছিল of human freedom মানে মানৱ স্বাধীনতা and democracy. কিহৰ প্ৰতীক আছিল মানৱ স্বাধীনতা আৰু গণতন্ত্ৰৰ প্ৰতীক আছিল It also signified the importance of a political independence. আকৌ বুজাইছিল কি বুজাইছিল the importance of a political independence মানে ৰাজনৈতিক স্বাধীনতাও বুজাইছিল বা ৰাজনৈতিক স্বাধীনতাৰো প্ৰতীক আছিল নেক্সট কোৱেশ্চনলৈ আহিছো 2 নম্বৰত দিয়া আছে What does Mandela mean when he says he is simply the sum of all those African patriots who had gone before him What does Mandela mean? Mandela ইয়াৰ দ্বাৰা কি বুজাইছে যেতিয়া তেওঁ কৈছে when he says he is simply the sum of all those patriots who had gone before him যে তেওঁৰ আগতে যিবিলাক দেশপ্ৰেমীকে ত্যাগ স্বীকাৰ কৰি বা বলিদান দি গুচি গৈছে কিন্তু সিহঁতৰ তেওঁ কি অৱশিষ্ট বুলি নিজকে কিয় কৈছে Answer by saying so এনেদৰে কৈ Mandela means that many other great patriots lost their lives and suffered before him for the freedom of his country. ঠিক আছে মেণ্ডেলা এনেদৰে কৈছে যে এনেদৰে কৈ মেণ্ডেলা বুজাইছে যে বহুত কি হৈছিল গ্ৰেট পেট্ৰিয়টছ মানে ডাঙৰ ডাঙৰ দেশপ্ৰেমিক বহুত দেশপ্ৰেমিকে কি কৰিছিল সিহঁতৰ lost their lives সিহঁতৰ জীৱনটো হেৰুৱাইছিল and suffered আৰু কি কষ্ট স্বীকাৰ কৰিছিল before him তেওঁৰ আগতে for the freedom of his country তেওঁৰ দেশৰ স্বাধীনতাৰ বাবে মেণ্ডেলাই ইয়াৰ দ্বাৰা বুজাব বিচাৰিছিল যে তেওঁৰ দেশৰ বহুত পেট্ৰিয়টছে মানে দেশপ্ৰেমিকে কি কৰিছিল তার দেশৰ স্বাধীনতাৰ বাবে বা সাউথ আফ্ৰিকাৰ স্বাধীনতাৰ বাবে বহুত কি কৰিছিল কষ্ট স্বীকাৰ কৰিছিল আৰু সিহঁতৰ জীৱন দান কৰিব লগা হৈছিল নেলসন মেণ্ডেলা আগতে It was not possible for him to repay their sacrifices. সিহঁতৰ ত্যাগৰ ফলত যিখিনি নেলসন মেণ্ডেলাই আজি সফলতা অৰ্জন কৰিব পাৰিছে সেই ত্যাগৰ মেণ্ডেলাৰ মতে সেই ত্যাগৰ দাম দিয়াটো কিনা আছিল সম্ভৱ নাছিল But he could simply say that he himself was their part and parcel. কিন্তু তেওঁ সহজভাৱে ক'ব বিচাৰিছে যে তেওঁ কি আছিল
but he could simply say that he himself মানে তেওঁ নিজে তেওঁ সহজভাৱে ক'ব বিচাৰিছে যে তেওঁ নিজে was their part and parcel মানে অবিচ্ছেদ্য অংগ in the struggle মানে সংগ্ৰামৰ তেওঁ কি আছিল অবিচ্ছেদ্য অংগ আছিল কাৰণ এনেদৰে মানে এটা বংশৰ পিছত আন এটা বংশ কি হৈছিল আন্দোলন চলাই আছিল কিন্তু নেলসন মেণ্ডেলাৰ সময়তে যেহেতু তেওঁ স্বাধীনতাৰ মুখ দেখিবলৈ সক্ষম হৈছে সেই কাৰণে তেওঁ নিজকে কি পাৰ্ট এণ্ড পাৰ্সেল বুলি কৈছে আৰু কি সাম বুলি কৈছে নেক্সট কোশ্চেন লৈ আইছো নেক্সট কোশ্চেন 3 নম্বৰটো দিয়া হোৱা নাই 3 নম্বৰটো ইমান ইম্পৰ্টেন্ট নহয় পৰীক্ষাত নাহে 4 নম্বৰ লৈ আইছো 4 নম্বৰটো হল যে how did Mandela's understanding of freedom change with age and experience how did Mandela's understanding of freedom মানে মেণ্ডেলাৰ স্বাধীনতাৰ যেটো বোধগম্য এইটো কেনেকৈ বয়স আৰু অভিজ্ঞতাৰ সৈতে পৰিৱৰ্তন হৈ গৈছিল answer is Mandela's understanding of freedom had changed to a great extent with age and experience মেণ্ডেলাৰ যেটো স্বাধীনতাৰ বোধগম্য এইটো অভিজ্ঞতা আৰু বয়সৰ সৈতে দ্ৰুত গতিত আগবাঢ়ি গৈছিল at first প্ৰথমতে মেণ্ডেলা thought freedom was related to personal things প্ৰথম অৱস্থাত মেণ্ডেলা ভাবিছিল যে স্বাধীনতা আছিল ব্যক্তিগত বস্তু বা তেওঁ কি নিজৰ স্বাধীনতাৰ কথাই তেওঁ কেৱল প্ৰথম অৱস্থাত ভাবিছিল but as he grew up কিন্তু যেতিয়া তেওঁ ডাঙৰ দীঘল হৈছিল he considered তেওঁ বিবেচনা কৰিছিল freedom was indivisible যে স্বাধীনতা freedom as indivisible যে স্বাধীনতা কেতিয়াও কি কৰিব নোৱাৰি বিভাজন কৰিব নোৱাৰি it was for the people of his country তেওঁৰ দেশৰ মানুহৰ বাবে আছিল next question লৈ আইছো next question dia ase 5 number how did Mandela's hunger for freedom change his life how did Mandela's hunger for freedom Mandelar jito স্বাধীনতাৰ খুদা এটো কেনেকে তেওঁ জীৱনটো পৰিৱৰ্তন কৰিছিল how did Mandela's hunger for freedom change his life तो answer bo Mandela's hunger for freedom made him a great man Mandela jitu স্বাধীনতাৰ খুদা এইটোই তেওঁক কিহত পৰিণত কৰিছিল এজন ডাঙৰ মানুহত পৰিণত কৰিছিল a statesman and a visionary এজন statesman হিচাপে আৰু এজন visionary হিচাপে তেওঁ কি কৰিছিল পৰিণত কৰিছিল মানে দিন দুপৰতে তেওঁ কি স্বাধীনতাৰ সপোন দেখিছিল he could bear physical and mental tortures তেওঁ he could bear physical and mental tortures তেওঁ শাৰীৰিক আৰু মানসিক অত্যাচাৰ সহ্য কৰিব পাৰিছিল for trying to gain freedom মানে স্বাধীনতা লাভ কৰাৰ চেষ্টাৰ বাবে for the people of his country তাৰ দেশৰ মানুহৰ স্বাধীনতা লাভ কৰাৰ বাবে তেওঁ কি কৰিব পাৰিছিল শাৰীৰিক আৰু মানসিক অত্যাচাৰ তেওঁ সহ্য কৰিব পাৰিছিল বা সহ্য কৰিবলগীয়া হৈছিল এনেদৰে তেওঁ আন্দোলন কৰি অৱশেষত কি স্বাধীনতাৰ মুখ দেখিবলৈ সক্ষম হৈছিল বা এনেদৰে মেণ্ডেলাৰ স্বাধীনতাৰ যেটো খিদা এই খুদাই তেওঁ জীৱনটো কি পৰিৱৰ্তন কৰিছিল তো এয়াই আছিল আজিৰ ভিডিওটো